নমস্কাৰ বন্ধু-বান্ধৱীসকল, বহুত দিনৰ মূৰত পুনৰ স্বাগতম জনাইছোঁ। কিছুমান ঘৰুৱা অসুবিধাৰ কাৰণে বহুত দিন ভিডিঅ' বনাব পৰা নাছিলোঁ। বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ লৈ আনিছোঁ এভাৰেজৰ অংক, যিটো আমাৰ পৰীক্ষাবোৰত বাৰে বাৰে আহি আছে। আৰু এই চেনেলটোৰ পৰা আপোনালোকে এতিয়াৰ পৰা অংকৰ লগতে জিকে আৰু কাৰেণ্ট এফেয়াৰ্ছো লাভ কৰিব। গতিকে সকলোৱে ছাপোৰ্ট কৰিব। তেন্তে আজি ক্লাছটো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, আজি আমি ক্লাছত আলোচনা কৰিম এভাৰেজ অৰ্থাৎ গড়। প্ৰথম আমি জানি লওঁ গড়ৰ সংজ্ঞা। গড় মানে কি? কোনো এটা তথ্য দিয়া থাকিব, মানবোৰ যোগ কৰি, মানে যিমানবোৰ তথ্য দিয়া থাকিব সেই মানবোৰ আমি যোগ কৰিব লাগিব। তথ্যৰ সংখ্যাৰে যোগফলক হৰণ কৰিলে পোৱা মানটো হৈছে গড়। অৰ্থাৎ যিমানটা তথ্য দিয়া থাকিব সেই তথ্যৰ সংখ্যাৰে তথ্যবোৰৰ যোগফলক আমি কি কৰিব লাগিব? হৰণ কৰিব লাগিব। অৰ্থাৎ কোনো এটা তথ্যৰ কেন্দ্ৰীয় মানটো হৈছে গড়, মানে কেন্দ্ৰীয় মান। কোনো এটা তথ্যৰ মাজৰ মানটো হৈছে কি? কেন্দ্ৰীয় মান। আৰু কোনো এটা তথ্যৰ কেন্দ্ৰীয় মানটোকে কি বুলি কোৱা হ'ব? আমাৰ গড় বুলি কোৱা হ'ব। এই সংজ্ঞাটো বুজিবলৈ হ'লে তলৰ উদাহৰণটো আমি বুজিব লাগিব, তেতিয়া আৰু ভালকৈ বুজি পাব। 4জন বন্ধুৰ প্ৰত্যেকৰে হাতত থকা টকাৰ পৰিমাণ ক্ৰমে 20 টকা, 60 টকা, 80 টকা, 40 টকা হ'লে বন্ধু 4জনৰ টকাৰ গড় নিৰ্ণয় কৰিব লাগে। এতিয়া ইয়াক একোটা তথ্য বুলি কোৱা হ'ব। 4জন বন্ধুৰ হাতত কেইটকা আছে? 20 টকা, 60, 80 আৰু 40 টকা আছে। ইয়াক গড় উলিয়াবলৈ হ'লে কি কৰিব লাগিব? সিহঁতৰ হাতত থকা টকাখিনি আমি প্লাছ কৰিব লাগিব। কিমান? 20 প্লাছ 60 আছে, প্লাছ 80 আছে, প্লাছ কিমান আছে? 40 আছে। এতিয়া তথ্যৰ সংখ্যা এইকেইটা হ'ব আমাৰ তথ্য। এতিয়া তথ্যৰ সংখ্যা কেইটা আছে? মানে বন্ধু 4জনটোৱে হ'ব আমাৰ তথ্যৰ সংখ্যা। এই তথ্যৰ সংখ্যাই কি কৰিব লাগিব? হৰণ কৰিব লাগিব। এইটো হৰণ কৰিলে কিমান হ'ব আমাৰ যোগফলক? যোগফলটো আমাৰ কিমান হ'ব? এইটো যোগফলটো হ'ব আমাৰ 200। এটা 200ক 4ৰে হৰণ কৰিলে কিমান কৰি পৰিব? 50 টকা কৰি পৰিব। অৰ্থাৎ 4জন বন্ধুৱে যদি পইচাখিনি একেলগ কৰি সমানে ভগোৱা হয় কেইটকাকৈ পৰিবগৈ? তেতিয়াহ'লে 50 টকাকৈ পৰিব। গড় মানটো সেনেদৰে আপোনালোকে বুজিব পাৰে। যিমানটা তথ্য থাকিব সেইবোৰ যোগ কৰি আমি হৰণ কৰি দিব লাগিব। এতিয়া গড় মানে সদায় কি হয়? তো মাজত থকা মাজৰ মানটোক বুজায়। গড় মানে সদায় কি বুজায়? মাজৰ মানটোক বুজায়। অৰ্থাৎ আটাইতকৈ আমাৰ ইয়াত সৰু মান কিমান আছে? 20 টকা আছে। আটাইতকৈ ডাঙৰ মান কিমান আছে? 80 টকা আছে। আমাৰ গড় মান কিমান ওলালে? 50 টকা। অৰ্থাৎ আটাইতকৈ সৰু মান আৰু আটাইতকৈ ডাঙৰ মানটো মাজত সদায় গড়লৈকে কিমান হয়? সমান ডিফাৰেঞ্চত থাকে। এটা চাওক, 20 পৰা 30 হ'লে কিমান আছে? 20 পৰা 50 হ'লে কিমান আছে? 30 আছে। আকৌ 50 পৰা 80 হ'লে কিমান আছে? ডিফাৰেঞ্চ কিমান আছে? আমাৰ 30 আছে। মানে গড় মান সেইটোৱে বুজায়, মানে কেন্দ্ৰীয় মানটো বুজায়, মাজৰ মানটো সমান দূৰত্বত থাকে। এতিয়া গড় মানটো নিশ্চয় বুজি পাইছে। আৰু বুজিবৰ কাৰণে আন এটা উদাহৰণ লৈ আনিছোঁ। ধৰা ABC বয়ক্ৰমে 15, 14, 16 হ'লে গড় বয়স আমি নিৰ্ণয় কৰিব লাগে। প্ৰথমে আমি বয়সখিনি যোগ কৰিব লাগিব। 14 প্লাছ 14 প্লাছ কিমান? 16। এতিয়া কিহে আমি হৰণ কৰিম? মানুহ কিমানজন আছে? 3জন আছে। 3 আমি হৰণ কৰিব লাগিব। ইয়াৰ যোগফলটো হ'ব আমাৰ 45। এটা 45ক 3 হৰণ কৰিলেও হ'ব আমাৰ 15। অৰ্থাৎ 3জন বন্ধুৰ বয়স কিমান হ'ব? গড় বয়স 15 বছৰ হ'ব। 15টোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ। এতিয়া গড় কেনেকৈ লোৱা হয়? গড় মানে নিশ্চয় বুজি পাইছে। এতিয়া 3 নম্বৰটো প্ৰশ্ন লৈ আনিছোঁ। ইলেক্ট্ৰনিক দোকান ABCD আৰু E থকা টিভিৰ সংখ্যা ক্ৰমে 20টা, 30টা, 60, 50 আৰু 80 আৰু 50টা হ'লে দোকানসমূহত থকা টিভিৰ গড় সংখ্যা নিৰ্ণয় কৰিব লাগে। এইটো উলিয়াবলৈ হ'লে আগৰ নিচিনা আমি আকৌ তথ্যবোৰ যোগ কৰিব লাগিব। 20 প্লাছ 30 প্লাছ 60 প্লাছ 80 প্লাছ কিমান হ'ব? 50 হ'ব। আমাৰ তথ্যৰ সংখ্যা কেইটা আছে? 5টা। 5খন দোকানৰ আমাৰ টিভিৰ সংখ্যা দিয়া আছে, সেইটো মোৰ তথ্যৰ সংখ্যা। গতিকে ইয়াক আমি কি কৰিব লাগিব? 5ৰে হৰণ কৰিব লাগিব। ইয়াক যদি 5ৰে যোগফলটো হৰণ কৰা হয় কিমান হ'ব? ওপৰৰ যোগফলটো হ'ব আমাৰ 240 হ'ব। এতিয়া 240ক 5ৰে হৰণ কৰিলে কিমান হ'ব আমাৰ? 5 4 20, 4 5 8 গুণ 40 কিমান হ'ব? আমাৰ 48 হ'ব। তেতিয়াহ'লে এই 5খন দোকানত থকা টিভিৰ গড় কিমান হ'ব? 48 হ'ব। এই প্ৰশ্নটোকে এতিয়া অলপ বেলেগ ধৰণে লৈ আনিছোঁ।
একেটা প্ৰশ্ন ABCDE 5খন ইলেক্ট্ৰনিক দোকানত থকা টিভিৰ সংখ্যাক্ৰমে একেটা তথ্য দিছোঁ, কিন্তু এবাৰ পিছত আৰু কিবা এটা লগাই দিয়া হৈছে। যদি প্ৰতিটো দোকানত 12টাকৈ টিভিৰ সংখ্যা বৃদ্ধি কৰা হয়, তেন্তে দোকানসমূহত থকা টিভিৰ নতুন গড় নিৰ্ণয় কৰা। এইটো উলিয়াবৰ কাৰণে ইয়াক আগৰ গড় কিমান উলিয়াইছিলে? আমাৰ 48 আছিলে। আগৰ গড়টো যদি আমি আগতীয়াকৈ গম পাওঁ, তেতিয়াহ'লে তাৰ লগত কিমান যোগ কৰিলে প্ৰতিটোৰ লগত কিমান যোগ কৰিছে সেইটো যদি গম পাওঁ, তেতিয়াহ'লে আমি ইজিকৈ উলিয়াব পাৰোঁ। কেনেকৈ উলিয়াব পাৰোঁ? আমি ইয়াৰ আগত কৈছিলোঁ যে এই তথ্যসমূহৰ গড় কিমান পাইছিলোঁ? 48 পাইছিলোঁ। তেতিয়াহ'লে এতিয়া প্ৰতিটো দোকানত কিমানকৈ টিভি দিছে? 12টাকৈ। তেতিয়াহ'লে গড় কিমান হ'ব? আগৰ গড়টোৰ লগত যিমান বাঢ়িছে সেইটো প্লাছ কৰিলে আমাৰ ওলাই যাব। কিমান হ'ব? 60 হ'ব। কিন্তু যদি আমি আগৰ গড়টো নাজানো, তেতিয়াহ'লে আমি কেনেকৈ কৰিম? সেইটো কৰিবলৈ হ'লে প্ৰতিটোৰ লগতে আমি 12 যোগ কৰিব লাগিব, কাৰণ প্ৰত্যেকখন দোকানতে 12টাকৈ টিভি বৃদ্ধি হৈছে। তাক আমি এনেকৈ কৰি যাব লাগিব, 20 + 12 ব্ৰেকেট 30 + 12 + 60 + কিমান হ'ব? 60 + 12 + 80 + 12 + 50 + কিমান হ'ব? 12 হ'ব, কাৰণ প্ৰত্যেকখন দোকানতে 12টাকৈ যোগ হৈছে। আমাৰ তথ্য কেইটা? 5 থাকিব, কাৰণ কেলে 5খন দোকানেই আছে। ইয়াক আমি এনেকৈ কৰিব লাগিব। এতিয়া চাওক 20, 30, 60, 80, 50 এই গোটেইকেইটা যোগফল আমি কিমান পাইছিলোঁ? 240 পাইছিলোঁ, হয়নে? এতিয়া আকৌ 12, 12, 12, 12 কেইটা আছে? 5টা আছে। তেতিয়াহ'লে 5টা 12 কিমান হয়? আমাৰ 60 হয়। 5 × 60 হয়। 240 + 60 কিমান হ'ব? 300 হ'ব। আৰু তলত হ'ব 5। এইটো হৰণ কৰিলে কিমান হ'ব? আমাৰ 60 হ'ব। তেতিয়াহ'লে নতুন গড় কিমান পালোঁ? 60 পালোঁ। এনেকৈ আমি উলিয়াব লাগিব। অৰ্থাৎ আগৰ গড়টোৰ লগত নতুনকৈ যিমান বৃদ্ধি কৰিব প্ৰত্যেকটোৰ লগত, সেইটো প্লাছ কৰিলে আমাৰ নতুন গড়টো পোৱা যায়। কিন্তু যদিহে আগৰ গড়টো দিয়া নাথাকে, তেতিয়াহ'লে আমি এনেকৈ উলিয়াব লাগিব। নেক্সট প্ৰশ্ন, 4, 6, 10, 12 আৰু 8 সংখ্যা কেইটাৰ গড় 8 হ'লে প্ৰতিটোতে ই এটা কি? নেচাৰেল নাম্বাৰ, মানে স্বাভাৱিক সংখ্যা বৃদ্ধি কৰা হয়, তেন্তে নতুন গড় কিমান হ'ব? মই অলপ আগত কৈছিলোঁ যে কোনো এটা তথ্য যদি গড়টো দিয়া থাকে, তাৰ লগত যদি প্ৰতিটোৰ লগতে কিবা এটা যদি যোগ কৰা হয়, তেতিয়াহ'লে নতুন গড়টো কেনেকৈ উলিওৱা হয়? পুৰণা গড়টোৰ লগত প্ৰত্যেকটোৰ লগত যিটো প্লাছ কৰা হৈছে সেইটো প্লাছ কৰি দিব লাগে। সেইটো হ'ব আমাৰ নতুন গড়। তেতিয়াহ'লে পুৰণা গড় কিমান আছিলে? আমাৰ 8 আছিলে। এতিয়া প্ৰতিটোৰ লগত কি যোগ কৰিছে? k যোগ কৰিছে। তেতিয়াহ'লে পুৰণা গড়টোৰ লগত kটো প্লাছ কৰিলে হ'ব আমাৰ নতুন গড়। চিটো হ'ব আমাৰ শুদ্ধ উত্তৰ। 6 নম্বৰটো প্ৰশ্ন, ABCDE আৰু F পৰিয়ালৰ সদস্যৰ সংখ্যা ক্ৰমে 7, 8, 10, 13, 6 আৰু 10। যদি প্ৰতিটো পৰিয়ালৰ পৰা এজন সদস্য হোষ্টেলত থাকিবলৈ যায়, তেন্তে পৰিয়ালসমূহৰ সদস্যৰ গড় কিমান হ'ব? আমি উলিয়াব লাগে। এতিয়া হোষ্টেলত থাকিবলৈ যায় মানে প্ৰতিটো ফেমিলিৰ পৰা এজন এজন সদস্য নাইকিয়া হ'ব। তেতিয়াহ'লে সেই ফেমিলিত থকা সদস্যৰ গড় নিৰ্ণয় কৰিব লাগে। সেইটো কৰিবলৈ হ'লে যিহেতু প্ৰতিটো ফেমিলিৰ পৰা এজন সদস্য কমি গৈছে, তেতিয়াহ'লে প্ৰতিটো ফেমিলিৰ পৰা এজন এজন আমি বিয়োগ কৰিব লাগিব। আৰু বিয়োগ কৰি গোটেইটো প্লাছ কৰি হৰণ কৰিব লাগিব। 7 - 1, 8 - 1, প্ৰতিটো ফেমিলিৰ পৰা এটা এটা বিয়োগ কৰিব লাগিব। 10 - 1 প্লাছ 13 - 1 প্লাছ 6 - 1 প্লাছ 10 - 1 হ'ব। আৰু হৰণ কিমান হ'ব? আমাৰ ফেমিলি কেইটা আছে? আমাৰ 1, 2, 3, 4, 5, 6। টোটেল কেইটা আছে? আমাৰ 6টা। ফেমিলি কিমান আছে? 6টা। 6 আমি হৰণ কৰিব লাগিব। এতিয়া তলত হ'ব 6, 7, 8, 10, 13, 6, 10। ইহঁতৰ যোগফলটো হ'ব আমাৰ 54 হ'ব। আৰু -1 কেইটা আছে? 6টা আছে, যিহেতু 6টা ফেমিলি, এইটো হ'ব। এতিয়া 54 পৰা 6 বিয়োগ কৰিলে আমাৰ 48 হ'ব। তলত 6 48 হৰণ কৰিলে 8 হ'ব। 8 হ'ব আমাৰ শুদ্ধ উত্তৰ। এইটো হ'ব এনচাৰ।
এনেদৰে বাঢ়িলে বা কমিলে কেনেদৰে উলিয়াব লাগে আমি নিশ্চয় গম পাইছে। 7 নম্বৰটো প্ৰশ্ন, 20 জন মানুহৰ গড় ওজন 45 কেজি। যদি 40 কেজি ওজনৰ মানুহ এজন আগৰ এজনৰ ঠাইত সলনি কৰা হয় তেতিয়া গড়ৰ তুলনাত 1 কেজি কমি যায়। তেন্তে সলনি কৰা ব্যক্তিজনৰ ওজন কিমান হ'ব? সেইটো উলিয়াবৰ কাৰণে 20 জন মানুহৰ গড় ওজন কিমান হয়? 45 কেজি। তেতিয়াহ'লে টোটেল ওজনটো আমি উলিয়াই ল'ব লাগিব। টোটেল ওজন কিমান হ'ব? 20 জনৰ মাজত 45 কেজিটো পূৰণ কৰিব লাগিব। 2 45 90 কিমান হ'ব? 900 কেজি হ'ব। যিহেতু 40 কেজি ওজনৰ মানুহ এজন আকৌ কি কৰিলে? সলনি কৰিলে, তেতিয়াহ'লে 1 কেজি কমি যায় 20 জন মানুহত। আকৌ 44 কেজি হ'ব, মানে যিহেতু গড় ওজনটো 1 কেজি কমি গৈছে 44 কেজি হ'ব। কিমান হ'ব এইটো? 880 কেজি হ'ব। আগৰ তুলনাত কিমান কমিলে? 20 কেজি কমিলে, হয়নে? এতিয়া চাওক, ধৰা ইয়াত 20 জন মানুহ আছিলে, এজন মানুহ আহিলে ইয়াত সোমালে, তাৰ ওজন কিমান আছিলে? আমাৰ 40 কেজি আছিলে। যেতিয়া সেইজন সোমালে তেতিয়া ইয়াৰ পৰা এজন ওলাই দিলে, তেতিয়াহ'লে এই আগৰ মানুহজন যেতিয়া আছিলে গড় ওজন কিমান আছিলে? 45 কেজি, আৰু টোটেল ওজন কিমান আছে? 900 কেজি। আৰু যেতিয়া 40 কেজি মানুহজন সোমালে তেতিয়া গড় ওজন কিমান হয়? 44 কেজি, আৰু মুঠ ওজন কিমান হয়? 880 কেজি। দুইটাৰ মাজত ওজনৰ ডিফাৰেঞ্চ কিমান আছিলে? 20 কেজি আছে। তেতিয়াহ'লে ওলাই যোৱা মানুহজনৰ ওজন কিমান হ'ব? আমাৰ 40 কেজি যোগ ডিফাৰেঞ্চটো কিমান? 20 কেজি, সমান কিমান হ'ব? 60 কেজি হ'ব। 60 কেজি হ'ব আমাৰ শুদ্ধ উত্তৰ। এভাৰেজৰ কনচেপ্টটো নিশ্চয় আপোনালোকে আয়ত্ব কৰিব পাৰিছে। গতিকে আজি ক্লাছটো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।